নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মাঘ বিহু উপলক্ষে মই আপোনালোকৰ ওচৰত এই পিঠাগুড়িৰ মিঠাইটো লৈ আহিছোঁ। এই পিঠাগুড়িৰ মিঠাইটো আমি কেনেধৰণৰ বনাইছোঁ চাওকচোন। এইটো পিঠাগুড়ি, শুকান পিঠাগুড়ি লৈ আমি ভাজি লৈছোঁ। ভাজি লৈ তাত আমি গৰম কেৰাহী এটাত গাখীৰ 1 কাপ ধুনীয়াকৈ পগাইছোঁ। তাৰ লগত পাউডাৰ গাখীৰো আমি 1 কাপ বনাইছোঁ। বনাই 2 কাপ গাখীৰ পগাই লৈছোঁ। তাত গুড়া নাৰিকলৰ গুড়ি দিছোঁ, চেনি দিছোঁ, ইলাচি দিছোঁ, তাৰপিছত ঘি দিছোঁ। ঘি দি সেইখিনি পগাই লৈ অলপ থিৰ হোৱাৰ পিছতে নমাই থৈ দিছোঁ। নমাই থৈ দিয়াৰ পিছত সেই কেৰাহীটোতে আমি ভাজি লোৱা পিঠাগুড়িখিনি দিলোঁ। ভাজি লোৱা পিঠাগুড়িখিনি দি তাত এইখিনি পগাই থোৱা যিখিনি নাৰিকলৰ গুড়া, গাখীৰ, চেনি, এইখিনি মিশ্ৰণখিনি দি আমি এনেকৈ মাৰি লৈ এই মিঠাইবিধ প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই, এই মাঘ বিহু উপলক্ষে এই মিঠাইটো বনাই খাব। সকলোৰে তৃপ্তিৰ হয়। এই মিঠাইটো খাবলৈ বহুতেই সোৱাদ লাগে। মই আজি দ্বিতীয়বাৰৰ কাৰণে এই মিঠাইটো বনাই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আৰু যদি এই ভিডিঅ'টোৰ দ্বাৰাই চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আপোনালোকৰ ওচৰত আশা কৰি আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।